অসম চৰকাৰৰ এটিকলি দুটিপাত আঁচনিৰ জৰিয়তে চাহ বাগানৰ শ্ৰমিকসকললৈ ৫,০০০ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলাতো জিলা প্ৰশাসন তথা ৩খন বাগানৰ নেতৃত্বৰ সৈতে বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত জিলাখনৰ ৩,০০০ চাহ শ্ৰমিকক ৫,০০০কৈ টকা আগবঢ়োৱা হ'ব। ইপিনে সভাৰ অন্তত সংবাদমেলত সমাগত BTAD নিৰ্বাচন সন্দেহজনক নাগৰিক গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ধুবুৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা শৃংখল চলিহাই সৰু ল'ৰা মাথাত বুদ্ধি নাই আৰু ধুবুৰী সন্দৰ্ভত কোনো ধৰণৰ জ্ঞান নাই, সৰু ল'ৰা যি আহে মুখত তাকে বকি থাকে বুলি মন্ত্ৰী দাসে মন্তব্য কৰে। আমি যেহেতু দায়িত্ব লৈছিলোঁ আৰু বিজেপিয়ে কোনোদিন ক্ষমতাৰ বাবে শাসনত নাহে, বিজেপিয়ে শাসনত আহে মানুহ সেৱাৰ বাবে আহে। গতিকে যিহেতু আমি সেৱাৰ বাবে যিহেতু আহিছোঁ বা সেৱাৰ বাবে যিহেতু আমাক দায়িত্ব অৰ্পণ কৰিছে, সেৱামূলক কাৰ্যসূচীৰ হিচাপে আমি এই পদক্ষেপটো লৈছোঁ ইয়াতে। আৰু এইটো পদক্ষেপটো অসমতে নহয়, এই পদক্ষেপটো সমগ্ৰ ভাৰতবৰ্ষতে লোৱা হৈছে। মইতো আদৰণি জনাইছোঁ। পদক্ষেপটো আচলতে বহুদিন আগতে ল'বলগীয়া আছিলে। কিছুমানৰ কেছ ইতিমধ্যে চলি আছে, তেওঁলোকৰ ক্ষেত্ৰতো নাহিব কথাটো। এতিয়া যিসকল মানুহ আছে, এতিয়া যিসকলে হয়তো NRCৰ সময়ত বিলাচীপাৰা অঞ্চলৰ, মই গাঁওখনৰ নাম নকওঁ, বিলাচীপাৰা অঞ্চলৰ বহু মানুহ NRCত নাম নথকা মানুহ তাৰ এতিয়া নাই। তাৰ পৰা গৈ পেলাই কি হৈছে, অন্য স্থানত গৈছে। গতিকে অন্য স্থানত যোৱা মানে কি, আল্টিমেটলি ভাৰতবৰ্ষৰ পৰা বিদেশী মুক্ত হোৱা নাই। গতিকে আমাৰ কথা হৈছে তেওঁলোকে মুম্বাইতে থাকক, দিল্লীতে থাকক, গুজৰাটতে থাকক বা পশ্চিমবংগতে থাকক, সকলো ঠাইতে এই অভিযানটো যদি চলোৱা হয় তেতিয়াহ'লে আমি সফল হ'ম। নহ'লে কি হ'বগৈ, NRCৰ সময়ত যেনেকুৱাকৈ বিলাচীপাৰাৰ পৰা মই জনাত প্ৰায় ৮০০তকৈ অধিক মানুহ তাৰ পৰা গুচি গৈছে। সেই তথ্য আমাৰ হাতত আছে। কিন্তু গুচি গৈ পেলাই যিহেতু আমাৰ অসমত যিহেতু নাই, এতিয়া উদত গৈ পেলাই আশ্ৰয় লৈছে। গতিকে ভাৰতৰ কাৰণে সমস্যাটো সমাধান হোৱা নাই, অসমৰ কাৰণে সমস্যাটো কিছু লাঘৱ হৈছে। গতিকে সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষজোৰা এই অভিযানটো চলিছে।